নমস্কাৰ জনালো সকলোকে আৰু আগতীয়াকৈ আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। যোৱাকালি আপোনালোকে সুধি আছিলে যে দেব কি বস্তু আনিলা দেখুৱাচোন কোৱাচোন। মই কৈছিলো আপোনালোকক ভিডিঅ' এটা আকাৰত ধুনীয়াকৈ মই দেখাই দিম কি আনিলো। আৰু এই বস্তুখিনি আনিছো মাত্ৰ আপোনালোকৰ কাৰণে। বহুতে কমেন্টত কৈ আছে বহাগ বিহুত আমাৰ ঘৰলৈ অহাৰ কথা আৰু আপোনালোক আহিব বুলি আমাৰ ঘৰত এবাৰ হাঁচো বেছিকৈ থৈছো। যেহেতু বিহু বুলি ক'লে আমাৰ এফালে হাঁচ বহুত বেছি প্ৰয়োজন হয় আৰু আপোনালোকে আহিব বুলি বহুত হেপাহেৰে আমি বাট চাই আছো। বহুতে কৈ আছে আহিম সঁচাকৈ আশা কৰো আপোনালোকে আহিব আৰু আপোনালোকে যেহেতু আহিব ইমান দূৰৰ পৰা আহিব আমাৰ ঘৰলৈ, যদি আপোনালোকক ভালদৰে অকণমান বহিব দিব নোৱাৰো আমাৰ বেয়া লাগিব নহয়নে। সেইবাবে বহু কথা ভাবি চিন্তি আপোনালোকৰ কাৰণে দুটামান বস্তু আনিছো। আহক তেনেহলে, যদি এতিয়া কোনোবা থকাকৈ আহে তেনেকেও চিন্তা নাই আৰু থকাকৈ আহিব পাৰিলে, থকাকৈ আহিলে এতিয়া আমাৰ আৰু নিশ্চিন্তকৈ আপোনালোকে আমাৰ ঘৰত থাকিব পাৰিব। আৰু আমাৰ গোটেই ঘৰটোৰ ভিতৰত এটা ৰুমে আমি ধুনীয়াকৈ বনাই লৈছো বৰ্তমান সময়ত থাকিব পৰাকে। আৰু এয়া চাওক, এইটো সোফা আপোনালোকক দেখাইছিলো আৰু যোৱাকালি যিহেতু এই সোফাযোৰ দেখাইছিলো, মানে মোৰ মানুহজনৰ বহুত বেছি বোলে এই সোফাযোৰ ভাল লাগিছে আৰু ভাল লাগিছে দেখি এই সোফাযোৰ আনিছো। আমিও বহিম আৰু বহাগৰ বিহুত আপোনালোকেও বহিব বুলি এই সোফাযোৰ আনিলো। আৰু এই সোফাযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। মোৰ মানুহজনৰ কিন্তু বহুত বেছি মানে প্ৰিয় বোলে এই সোফাযোৰ। তাৰপিছত এখন ধুনীয়া বিছনা আনিলো। এই বিছনাখনত যাতে আপোনালোকে আহিলে চাহ তামোল খাই ধুনীয়াকৈ আৰাম কৰিব পাৰে, সেইবাবে এখন বিছনা কিনি আনিলো। কেনেকুৱা লাগিছে বিছনাখন আপোনালোকে জনাব দেই। আৰু তাৰ পাছত আগৰ পৰা মোৰ বহুত হেঁপাহ আছিলে এটা বস্তুত, যেতিয়া আনৰ ঘৰত দেখো বহুত বেছি মন যায় কি জানেনে, এই গডৰেজটো। ইমান মানে আনৰ ঘৰত যেতিয়া কোনোবাই গডৰেজটো এনেকৈ খোলে মোৰ মানে ইমান মন যায় মই যদি এটা ল'বলৈ পৰা হ'লে। কিন্তু ঘৰখন ডাঙৰকৈ বনোৱা হ'ল, ঘৰখনৰ কাৰণে বয় বস্তুবোৰ আমি ল'ব পৰা নাছিলো। ঘৰখনতে যিকেইটকা পইচা পাওঁ ঘৰখনতে আমি খৰচ কৰি দিওঁ। কিন্তু এতিয়া আৰু ঘৰখন লাহে লাহে যিমানখিনি আছে বনাই থাকিম, যিহেতু এটা ৰুম হৈ গ'ল দীঘলকৈ, বহুত দীঘল এটা ৰুম হৈ যোৱাৰ কাৰণে ঘৰখনত মানে যিকেইটা বস্তুৰ প্ৰয়োজন হয় আৰু এটা ৰুমত সেই বস্তুকেইটা আনি ল'লোঁ। আৰু ইয়াৰ জানেনে একদম মানে বহুত ডাঙৰ এটা সপোন আৰু ঘৰখনটো যিহেতু এটা ডাঙৰ সপোন আছিলে আমাৰ ঘৰখন বনোৱাৰ। আৰু এতিয়া আমাৰ যিহেতু ড্ৰেছিং চেছিং নাছিলে, এতিয়া গডৰেজত থকা আইনাখনে চাই ধুনীয়াকৈ আৰু মই মেখেলা চাদৰ পিন্ধি ক'ৰবালৈ যাম, ঘৰতে হ'লেও আইনাখন মই এনেই চাই থাকিম আৰু এতিয়া যিহেতু ঘৰখনত বস্তুবোৰ হ'লে ঘৰখন বহুত বেছি ধুনীয়া লাগে। আৰু আপোনালোকক দেখাই দিছোঁ, এইটোৱে হৈছে আমাৰ দীঘল ৰুমটো। এই ৰুমটো ৱালখন যে এবাৰ মোৰ মানুহজনৰ লগত ৰং লাগি মই ভাঙি পেলাইছিলোঁ, আপোনালোকৰ মনত আছেনে। এইখন ৱাল, ইয়াৰ পৰা এইখন ৱাল যে একদম ধুনীয়াকৈ মই কুঠাৰ মাৰ্বললৈকে ভাঙি দিছিলোঁ একদম এইডোখৰ পৰা এইডোখৰলৈ। এতিয়া চাওক এই ৱালখন ইয়াৰ পৰা ভাঙি দিয়াৰ কাৰণে আমাৰ এই ৰুমটো বহুত বেছি ডাঙৰ হৈ গ'ল। গেছ চিলিণ্ডাৰটো ইয়াত থৈ দিছোঁ, ভিতৰত মানে যিখন টেবুল আছে তাত অলপ বস্তু তুলি থোৱা আছে কাৰণে চিলিণ্ডাৰটো ইয়াতে থৈ দিছোঁ। আজি মানুহজনে টেবুল এখন বনাব। আৰু আপোনালোকে আমাৰ ঘৰটো কেনেকুৱা লাগিছে জনাব। বহুত কাম বাকী আছে, তথাপিও ঘৰখন অকণমান ধুনীয়া দেখক বুলি মানুহজনৰ আশাটো পূৰণ কৰিলোঁ। আৰু আপোনালোকে বিহুত আহিব আৰু মোৰ মানুহজনক সুধি চাম কেনেকুৱা লাগিছে দেই। নিজৰ ঘৰত চোফাত বহি পাবা কেনেকুৱা লাগিছে, বহিছাচোন তুমি, বহিছা কালি ৰাতিপুৱা শুইয়ে আছে, কালি ৰাতিপুৱা চোফাত বহিয়ে আছে আৰু চোফাত শুইও চাইছে। যিমান যি ক'লেও নিজৰ ঘৰত যেতিয়া বস্তু লোৱা হয় তেতিয়া সঁচাকৈ তাৰ যিটো ফিলিংছ সেইটো বহুত বেছি বেলেগ হয়। আৰু আমি জীৱনত ময়ো মোৰ মাৰ ঘৰত চোফাত বহি পোৱা নাই, বলেনৰ নিজা ঘৰখনত চোফা বহি পোৱা নাছিলে। এতিয়া কষ্ট কৰি দুটাই আৰু নিজৰ ঘৰখনত পাইছে ই নিজৰ ঘৰখনত পাইছে দেই, ই নিজৰ ঘৰখনত পাইছে। মই আৰু বাপেকে পোৱা নাই কোনোদিনে চোফা চিটত নিজৰ ঘৰ এখনত বহি পোৱা নাই। কিন্তু ই পাইছে বোলে। ইমান কথা জানি ক'ব পাবা ই। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই। চোফাযোৰ ভাল লাগিছে, বহিছা?